ভালকৈ পঢ়িলে কথা যে ফাৰ্ষ্ট ডিভিজন পাইছে যিহেতু হায়াৰ ছেকেণ্ডাৰীটো ফাৰ্ষ্ট ডিভিজন পাব লাগিব এটা ষ্টেজত যদি ফাৰ্ষ্ট ডিভিজন পায় আমি এটা আশা কৰিম যাতে নেক্সট ষ্টেজতো ছোৱালীটো ফাৰ্ষ্ট ডিভিজন পাই আগবাঢ়ি যাব পাৰে আৰু মেট্ৰিকত নম্বৰটো যদিও লাগে কিন্তু ভৱিষ্যত জীৱনত হায়াৰ ছেকেণ্ডাৰী মাৰ্কছ বা যিবিলাক কম্পিটিটিভ এক্সাম হ'ব সেই কম্পিটিটিভ এক্সামবিলাক মাৰ্কছ এই সংক্ৰান্তত আমাৰ জ্যেষ্ঠ সদস্য কথা নাই দুটা বাবু যিটো ৰিজাল্ট কৰিলে সেইটো কাৰণে আমি সঁচাই আমাৰ মানসিকতা যিখিনি যুৱচাম আছোঁ লগত সমগ্ৰ মানসিকতা ৰাইজ বহুত উৎফুল্লিত হৈছে কাৰণ ফাৰ্ষ্ট ডিভিজন ৰিজাল্ট এটাই কি কৰে মেট্ৰিকত ল'ৰা এটাক উৎসাহ দিয়ে তো বেলেগ কৰি দিব নোৱাৰি ল'ৰাটোক উৎসাহ দিব যাতে ভৱিষ্যতে সি আৰু আত্মবিশ্বাস আহে যে ভৱিষ্যতে মই কিবা এটা হ'ব পাৰিম বা মই কিবা এটা কৰিব পাৰিম গতিকে আমি এটা আশা কৰিছোঁ ইনস্পায়াৰ ছ'চাইটিয়ে যে তুমি অনাগত জীৱনত আগন্তুক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আছে তাৰপিছত BA পাছ কৰিব পাৰা বা জীৱনৰ বাকী ষ্টেজবিলাকত যাতে কেনেকৈ আগবাঢ়ি যোৱা আৰু মানসিকতা ৰাইজৰ কাৰণে গৌৰৱ কৰি আনা সদায় ভাল ৰাস্তাত চলিবা সেইটো আমি বিচাৰোঁ লগতে কেনেকৈ নিজকে নিযুক্ত কৰিব পাৰোঁ আজিকালি বৰ্তমান নিযুক্তি পৰীক্ষাবিলাক হৈ আছে বা বিভিন্ন ধৰণৰ SSC পৰীক্ষা হয় ADA হয় আছাম পুলিচ হয় যিটোৱে য'ত গ'ল এটা নিজৰ গ'ল লাগে সেই গ'লটো ৰাখি কিনে তুমি কৰিব লাগিব সেই হিচাপে পঢ়িব লাগিব পঢ়িলে এতিয়াৰ পৰা যদি পঢ়া যদি ভাগ্যত আছে চেষ্টা কৰিলে ভাগ্যত থাকিব মানে চেষ্টা যদি আমি নকৰোঁ তেতিয়াহ'লে ভাগ্যত দুখ দিলে লাভ নাই কেতিয়াও যে আমি চেষ্টা কৰিব লাগিব আজিৰ পৰা যে ভালকৈ পঢ়া মেট্ৰিকত যেনেকৈ কৰিছে হায়াৰ ছেকেণ্ডাৰী তেনেকৈ কৰিবা যদি BA কৰা BA নাম ল'লা নহ'লে যিবিলাক কম্পিটিটিভ এক্সাম আছে যদি পুলিচত আৰ্মি যেনেকুৱা ৰাপ আছে দেখা পাইছে আমাৰ গাঁৱতে কিমানজন আৰ্মি আছে মানে কিমান আজি অৱস্থা ভাল গতিকে সেই হিচাপে আগবাঢ়িব পাৰা আৰু তোমাৰ নোৱাৰিলে কিবা বস্তু বুজি নাপালে আমাৰ চাইজুল আছে মই আছোঁ ইজাজ আছে বা জাহিদ খানত আছে আমাৰ যিকোনো আমাৰ ইনস্পায়াৰিং ছ'চাইটিৰ যিকোনো এজন সদস্য কৰিলে হ'ল যে SSC পৰীক্ষা কেনেকৈ দিব পাৰি বা কেনেকৈ আৰ্মি হ'লে কি কৰিব লাগিব এইটো বস্তু কৰিবলৈ কি লাগে আমাক সুধিলে আমিও ধুনীয়াকৈ বুজাই দিব পাৰিম আমি এইবিলাক বস্তু এতিয়া যিখিনি জানো আমাৰ বুজাই দিব পাৰিম এতিয়া আমাৰ উদ্দেশ্য এইটোৱে তোমাক যাতে এটা ভাল ৰাস্তা দেখাই দিব পাৰিম এইখিনি মই ক'ব বিচাৰিছোঁ তাৰ লগতে বৰ্তমান যদি আমি চাকৰি পাব লাগে আমাৰ জানাই কথাটো কৰি যাব পাৰিব যে চাকৰি পাবলৈ কিছুমান বিশেষ পৰীক্ষা আমি দিব লাগিব ধৰি আমাৰ SSC পৰীক্ষা হয় যদি বাবু আৰ্মিত যোৱা বা পুলিচত যোৱা ৰিপ্ৰেজেণ্টেটিভ অসম পুলিচে কি নিয়মিত 2 বছৰ মূৰে বছৰে পৰীক্ষা হয় তাতকৈ ওপৰত যদি আমি APSC লেভেলত যাব পাৰোঁ বা অফিচাৰ লেভেলত যাব খোজোঁ তেনেহ'লে পৰীক্ষা হয় তাৰ বাবে BA পাছ কৰিব লাগিব গতিকে এই পৰীক্ষাবিলাক দিব লাগিলে আমাৰ কিছুমান নিয়ম থাকে যে ডাইৰেক্ট আমাৰ কিছুমান চিলেবাছ এটা থাকে সেই চিলেবাছ মতে পঢ়িব লাগিব এতিয়া আমাৰ ইনস্পায়াৰিং ছ'চাইটি আমি ভাবিছোঁ যদি বাবু যি ইচ্ছা আছে যি বিষয়ে পঢ়িব খোজে বা নাজানিলে আমাৰ যিকোনো সদস্য এজনক গ'লে হ'ল বা আমাৰ আজিলৈ কণ্টেক্ট কৰিলে হ'ল তাত গ'লে আমি কেনেকৈ পঢ়িব লাগে কি পঢ়িব লাগে এইবিলাক বস্তু আমাৰ যিখিনি সদস্য আছে চৈধুকা আছে মই আছোঁ আমাক সুধিলে ফোনত যোগেদি সুধিলে হ'ল বা এইটো বস্তু কেনেকৈ পঢ়িম কাৰণ এতিয়াৰ পৰা পঢ়িব লাগিব বৰ্তমানখন কৈছে কম্পিটিশ্যন ইমান বেছি কম্পিটিশ্যন আছে মানে কিছুমান 5-6ৰ পৰা ষ্টাৰ্ট হৈ যায় কম্পিটিশ্যন গতিকে আমাৰ তথাপিও এতিয়াও চান্স থাকে যে গাঁৱৰ ল'ৰাবিলাকে যদি এতিয়াও পঢ়ি যায় আছাম পুলিচ হওক বাকী যিমান পৰীক্ষা আছে SSC GD সেইবিলাক পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব পাৰিলে তেতিয়া নিজকে নিযুক্ত কৰিব পাৰিম এটা চাকৰি আৰু সেইটো কৰিব পাৰিলে কি হয় আমাৰ গোটেই ভৱিষ্যত জীৱনটো ভাল হ'ব কাৰণ আমাৰ যিহেতু মেট্ৰিকত তুমি ফাৰ্ষ্ট পালা কাৰণ তোমাৰ বেকগ্ৰাউণ্ডটো ভাল হ'ব এতিয়া হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট পালে তোমাৰ আৰু বেছি ভাল হ'ব লগতে যেতিয়া পৰীক্ষা পাছ কৰা যদি ইণ্টাৰভিউ তোমাৰ কি হ'ব তাত বহুত ভাল হ'ব যে ল'ৰাটো ফাৰ্ষ্ট পাই আহিছে গতিকে ইয়াত ইণ্টাৰভিউটো ফুল মাৰ্কছ কথাখিনি জানিবলৈ জ্ঞান থাকিব লাগিব বাহিৰা কিতাপ দুখন পঢ়িবা যিবিলাকে ধৰণৰ জীৱনীবিলাক পঢ়িব পৰা গতিকে তোমাৰ এটা গ'ল ডিচাইড কৰি সেই হিচাপে আগবাঢ়ি থাকিবা কাৰণ মেট্ৰিক পৰীক্ষাটো হৈছে প্ৰৱেশদ্বাৰ এইটো লৈ বহুত কিবা কিবি আজিকালি নোৱাৰি এইটো জাষ্ট ষ্টাৰ্ট এইটো এটা আত্মবিশ্বাস দিব লাগিব আত্মবিশ্বাসটো লৈ বাকী পৰীক্ষাৰ কাৰণে আগবাঢ়িব লাগিব কম্পিটিটিভ এক্সাম আৰু হায়াৰ ছেকেণ্ডাৰী এই দুটা বস্তু মোৰ যাব মনত ৰাখি থাকি চলিলে ভৱিষ্যত জীৱন আমাৰ ষ্টেজ জীৱনৰ আমি এতিয়া মেট্ৰিক দি আহিছোঁ আমিও এটা সময়ত এনেকৈ লৈছোঁ মানপত্ৰ লৈছিলোঁ গতিকে আমি কি কৰিব লাগিব এই যিটো মানপত্ৰ আজি আমি দিলোঁ এইটো বৰ্তাই ৰাখিব লাগিব হায়াৰ ছেকেণ্ডাৰীত আগন্তুক যিমান ডিগ্ৰী কৰিলে গতিকে তাৰ বাবে কি কৰিব লাগিব এতিয়া যিমান কষ্ট কৰিছোঁ তাতকৈ বেছি কষ্ট কৰিব লাগিব সদায় আমি তাৰমানে কি হয় মেট্ৰিক পৰীক্ষাত যিটো ফলাফল কৰিলোঁ বহুতে কি হয় তাৰপিছত অলপ কষ্ট হৈ যায় আমি দেখা পাওঁ সেইকাৰণে আজি আমি আহিছোঁ যাতে তোমাক দুটা কথা কওঁ জীৱনত কেনেকৈ আগবাঢ়িব লাগিব এতিয়া জীৱনটো আৰু বেছি টাফ হ'ব হায়াৰ ছেকেণ্ডাৰীত কি হয় অলপমান মুকলি হৈ যায় মাক দেউতাকৰ পৰা মুকলি হৈ যায় বা পৰিয়ালৰ পৰা অলপ মুকলি হৈ যোৱা যায় টিচাৰবিলাকে অলপ এৰি দিয়ে যে ল'ৰাটোৱে নিজক কিমান আগবাঢ়িব পাৰে চাব দিয়ে কিন্তু সেই আগবাঢ়িবলৈ যায় কিন্তু যদি আমি বেয়া হৈ যাওঁ তেতিয়া বহুত বেয়া গতিকে আমি তোমাৰ এইটো যাম যে মেট্ৰিকত যেনেকৈ আমাৰ আজি গাঁওখনৰ নাম কৰিছে ফাৰ্ষ্ট ডিভিজন পায় বা স্কুলখনৰ নাম কৰিছে তেনেকৈ হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী দুয়োটাতে যাতে আমি এনেকৈ আগবাঢ়িব পাৰোঁ
হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন বা যদি বাৰু ষ্টাৰ ডিষ্টিংশ্যন এনেকুৱাও পাব পাৰি কি কাম কথা আজি ফাৰ্ষ্ট ডিভিজন পাইছে বহুত এনেকুৱা ল'ৰা ছোৱালী দেখা পাইছোঁ আমাৰ ৰঙিয়াত এডভাৰটাইজমেণ্ট কৰে যিবিলাক স্কুলবিলাক এডভাৰটাইজ কৰে তাত মই চাই থাকোঁ 58%ৰ পৰা 75%, 61%ৰ পৰা 84%। গতিকে আমাৰ সেইটো সম্ভৱ গতিকে অলপ চেষ্টা কৰিলে এনেকুৱা ভাবিব নালাগে যে আমাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্টেই পাম ষ্টাৰ পাম এনেকৈ সপোনটো ল'ব পাৰি বা ডিষ্টিংশ্যন ল'ব পাৰোঁ পাইছে এনেকুৱা বহুত ল'ৰা ছোৱালী ভিতৰ গাঁৱৰ ল'ৰা ছোৱালী ভাল এখন স্কুলত যায় ভাল নহ'লে যিকোনো স্কুলৰ পৰা আহিছে চৰকাৰী স্কুলতো ৰিজাল্ট আহিছে গতিকে 60%ৰ পৰা গৈ 84%। গতিকে আমি চেষ্টা কৰোঁ যাতে সেনেকুৱা হওক লগতে আমাৰ যিবিলাক কাৰণ আমাৰ ডিগ্ৰী পৰীক্ষাটো চলি থাকিব তাৰমানে হাই ছেকেণ্ডাৰী হওক কিবা হওক আৰু লগতে কি হ'ব আজিকালি নিযুক্তি পৰীক্ষাবিলাক হয় আৰু আল্টিমেটলি আমি কি হ'ব লাগিব এটা ঠাইত সংস্থাপিত হ'ব লাগিব গতিকে তাৰ বাবে কি কৰিব লাগিব কিছুমান নিযুক্তি পৰীক্ষা হয় সেইবিলাক পৰীক্ষাৰ কাৰণে নিজকে তৈয়াৰী কৰিব লাগিব তাৰ মানে মোবাইল আছে আমাৰ হাতত মোবাইলত চাবা যে তোমাৰ যি গ'ল আছে আৰু মানে এটা কথা কয় যে মেট্ৰিকত পাছ কৰিলে আমি এটা গ'ল ডিচাইড কৰিব লাগে আমাৰ টিচাৰবিলাকে কৈছিল যে কি হ'ম জীৱনত কি কৰিম এইটো আটাইতকৈ ভাল সময় আছে এইখিনি সময় আমাৰতো 1 মাহ বা 10 দিন যাৰ যিমান সময় লাগে আমি ভাবিব লাগিব যে মই জীৱনত কি কৰিম মোৰ টিচাৰ হোৱাৰ ইচ্ছা আছে নে আৰ্মিত যোৱাৰ ইচ্ছা আছে নে বেলেগ কিবা কৰাৰ ইচ্ছা আছে সেই হিচাপে তুমি আগবাঢ়িব লাগিব যদি পুলিচ হোৱাৰ ইচ্ছা আছে পুলিচ হ'লে কি কৰিব লাগে সেইবোৰ চালে হাউ টু বি এ পুলিচ বা টিচাৰ হ'লে কেনেকৈ টিচাৰ হ'ব পাৰে কি ডিগ্ৰী ল'ব লাগিব আৰু তাৰ বাবে কম্পিটিটিভ এক্সামবিলাক হয় বৰ্তমান পূৰা নিকা নিযুক্তি চলি আছে যিমানখিনি আমি জানো গতিকে সেই হিচাপে যদি নিজকে প্ৰস্তুতি চলোৱা যায় নিশ্চয় এজন ভাল মানুহ হ'ব পাৰে গতিকে সদায় চেষ্টা কৰিব যাতে আমি ভাল মানুহ হ'ব পাৰোঁ আৰু পৰীক্ষাবিলাকৰ কাৰণে নিজৰ হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী লগতে যিটো গ'ল যিটো SSC পৰীক্ষা দিব যায় SSCৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিব লাগে অলপ তেতিয়াহে আগন্তুক যেনেকুৱা এটা কম্পিটিশ্যনৰ যুগ বৰ্তমান তেতিয়া আগবাঢ়ি যাব পাৰি আৰু তোমাৰ এতিয়া মেট্ৰিকত পাছ কৰা নাই বেকগ্ৰাউণ্ডটো ভাল ল'ৰাটো যেতিয়া আমি চাম মেট্ৰিকত 60 পাইছে ফাৰ্ষ্ট পাইছে ল'ৰাটো ভাল পৰিৱেশৰ পৰা আহিছে বা তাৰ ব্যাগটো ভাল আছে গতিকে তেতিয়া ইণ্টাৰভিউ লোৱা মানুহজনে ভাল পাব গতিকে হায়াৰ ছেকেণ্ডেৰীটো যাতে ভাল ৰিজাল্ট কৰা আৰু অনাগত জীৱনত নিযুক্তি পৰীক্ষাবিলাকত যাতে ভাল কৰা সেইটোও মই ক'ব বিচাৰিছোঁ। ধন্যবাদ।